নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। অসমৰ মহিলাসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে। মহিলাসকলক এতিয়া প্ৰত্যেক মাহে ভাৰত চৰকাৰৰ ফালৰ পৰা ৭,০০০ টকাকৈ প্ৰত্যেক মাহে প্ৰদান কৰিব বুলি জনাইছে। প্ৰত্যেক মাহে ৭,০০০ টকাকৈ প্ৰদান কৰিব। অকল সেইয়াই নহয়, তাৰ লগতে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত মহিলাসকলক কম্পেনসেশনো দিব বুলি জনাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা। এই আঁচনিখন কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ৰূপায়ণ কৰা হৈছে মহিলাসকলক সবলীকৰণ কৰিবৰ কাৰণে। মহিলাসকলক যাতে প্ৰত্যেক মাহে যি পইচাৰ প্ৰয়োজন হয়, যি খৰচাৰ প্ৰয়োজন হয়, সেই খৰচা যাতে তেওঁলোকে নিজে উলিয়াব পাৰে, তেওঁলোকৰ খৰচাটো নিজে কৰিব পাৰে। তো তাৰ কাৰণে ভাৰত চৰকাৰৰ ফালৰ পৰা এতিয়া প্ৰত্যেক মাহে মহিলাসকলক ৭,০০০ টকাকৈ প্ৰদান কৰা হ'ব। এই মাহৰ ৯ তাৰিখৰ দিনাখন, অৰ্থাৎ এই ডিচেম্বৰ মাহৰ ৯ তাৰিখৰ দিনাখন এক বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰিব, যিখন আঁচনিৰ অধীনত এতিয়া অসমৰ মহিলাসকলে প্ৰত্যেক মাহে ৭,০০০ টকাকৈ লাভ কৰিব বুলি জনাইছে। তো সেই আঁচনিখননো কি, সেই আঁচনিখনৰ জৰিয়তে আপোনালোকৰ বেংকৰ একাউণ্টত কেতিয়াৰ পৰা পইচা দিব, সকলোবিলাক আপোনালোকক এই ভিডিঅ'টোত পুংখানুপুংখভাৱে জনাই যাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ খবৰটোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকৰ ঘৰত যদি মহিলা আছে লাইক এটা কৰিব, বা আপুনিও যদি এগৰাকী মহিলা তেন্তে অন্য এগৰাকী মহিলালৈ এই খবৰটো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, এই খবৰটো যাতে সকলোৱে লাভ কৰিব পাৰে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে এই মাহৰ ৯ তাৰিখৰ দিনাখন বীমা সখী নামেৰে এক বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰিব বুলি জনাইছে। বীমা সখী নামেৰে এক বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰিব, যিখন আঁচনিৰ অধীনত প্ৰত্যেকজনী মহিলাকে প্ৰত্যেক মাহে ৭,০০০ টকাকৈ প্ৰদান কৰিব বুলি জনাইছে। প্ৰথম অৱস্থাত এবছৰৰ বাবে প্ৰত্যেক মাহে ৭,০০০ টকাকৈ দিব। দ্বিতীয়টো বছৰত প্ৰত্যেক মাহে ৬,০০০ টকাকৈ, তাৰ পাছৰে পৰা প্ৰত্যেক মাহে ৫,০০০ টকাকৈ দিব বুলি জনাইছে অসমৰ মহিলাসকল, অসমৰ লগতে ভাৰতৰ বিভিন্ন মহিলাসকলক ভাৰত চৰকাৰৰ ফালৰ পৰা। এতিয়া ৭,০০০ টকাটোতো এনেই আৰু দি নিদিয়ে, হয়নে নহয়? চৰকাৰী আঁচনিৰ সুবিধা কিমান আহে? ১,১২০০ টকা আহে। এতিয়া ৭,০০০ টকা দি দিব বুলি কৈছে। মানে ৭,০০০ টকা যদি দি দিয়ে, মানে যিবিলাক পুৰুষ এলেহুৱা, তো তেওঁলোকে কাম কৰাৰ দৰকাৰ নাই, মাইকীৰ টকাতে তেওঁলোকে চলি থাকিব পাৰিব। এতিয়া ৭,০০০ টকাটো কেনেকৈ পাব, কি কৰিব লাগিব, কিয় আপোনালোকক ৭,০০০ টকাটো দিয়া হ'ব? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে জনাইছে যে বৰ্তমান সময়ত যিসকল গাঁওবাসী আছে, গাঁওবাসী বা গাঁৱলীয়া যিসকল মানুহ আছে, তেওঁলোকে বৰ্তমান সময়ত ইঞ্চুৰেঞ্চৰ প্ৰয়োজনীয়তাৰ বিষয়ে নাজানে, বীমাৰ প্ৰয়োজনীয়তাৰ বিষয়ে নাজানে। যে যদিহে আমি এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি থওঁ, যদিহে আমি এটা লাইফ ইঞ্চুৰেঞ্চ কৰি থওঁ, আমাৰ কিমান সুবিধা হ'ব সেই বিষয়ে আমি নাজানো, আমি অৱগত নহয়। আৰু বিভিন্ন বৰ্তমান সময়ত ডাঙৰ ডাঙৰ কোম্পানী আছে, যিবিলাক কোম্পানীয়ে নেকি আপোনালোকক লাইফ ইঞ্চুৰেঞ্চ বিকিবলৈ যায় বছৰেকত 10,০০০, 20,০০০ টকা, যিখিনি টকা শুনি মানুহ ভয় খাই যায়। এতিয়া চৰকাৰী বহুতো এনেকুৱা বীমা আছে যিবিলাকৰ পাৰ ইয়েৰ প্ৰিমিয়াম ৫০০ টকা, পাৰ ইয়েৰ প্ৰিমিয়াম ২০ টকা, পাৰ ইয়েৰ প্ৰিমিয়াম ৩০ টকা। সেইবিলাক আঁচনিৰ বিষয়ে সৰ্বসাধাৰণ মানুহে গম নাপায়, আৰু যাৰ কাৰণে নেকি তাৰ সুবিধা ল'ব নোৱাৰে দুখীয়া শ্ৰেণীৰ মানুহে। বৰ্তমান সময়ত চৰকাৰে দুটা বীমা দি আছে। এটা হৈ গ'ল 200 কিমান টকা, আৰু এটা হৈ গ'ল 20 টকা নে কিমান, মানে সৰ্বমুঠ 500 নে কিমান পাৰ ইয়েৰ প্ৰিমিয়াম দিব লাগে। যদি আপোনালোকে পাৰ ইয়েৰ প্ৰিমিয়াম 500কৈ দিয়ে, তেনেহ'লে আপোনালোকৰ যদি কিবা কাৰণত মৃত্যু হয়, এক্সিডেণ্টেলেই হওক বা নৰ্মেল ডেথেই হওক, আপোনালোকে 2 লাখ টকাৰ বীমা লাভ কৰিব। তো সেইটোৰ বিষয়ে জানো আপোনালোকে জানে? নাজানে। জানিব কেনেকৈ? এইবিলাক চৰকাৰী বীমা। গতিকে এই চৰকাৰী বীমাবিলাকৰ বিষয়ে যাতে অধিক মানুহক অৱগত কৰোৱাব পাৰে, ঘৰে ঘৰে গৈ যাতে মহিলাসকলে এই বীমাবিলাকৰ কথা যাতে অৱগত কৰায়, তো তাৰ কাৰণে মহিলাসকলক এতিয়া নিযুক্তি প্ৰদান কৰিব বুলি জনাইছে। প্ৰথম পৰ্যায়ত ৩৫,০০০ মহিলাক নিযুক্তি দিব, তাৰ পাছত ৫০,০০০ক নিযুক্তি দিব, এনেকৈ পৰ্যায়ক্ৰমে তেওঁলোকক নিযুক্তি দি থাকিব। তো কোনো ধৰণৰ কমিশ্যন নহয়, কিন্তু ডাইৰেক্টলি চেলেৰি হ'ব। এইটো প্ৰথম বছৰত ৭,০০০ টকাকৈ দিব, ছেকেণ্ড বছৰত ৬,০০০ টকা, তাৰ পাছৰ বছৰত ৫,০০০ টকা। এতিয়া আপোনালোকে ক'ব যে চেলেৰিটো বাঢ়িহে যায়, কিন্তু চেলেৰি ইয়াত কমি গৈছে কিয়? কাৰণ আপুনি প্ৰথম বছৰত কাম কৰিবলৈ হয়তো নাজানিব পাৰে। আপুনি লাহে লাহে যেতিয়া আপোনাৰ কামৰ অভিজ্ঞতা বাঢ়ি যাব, তেতিয়া আপোনালোকে কাম কৰিব পৰা হৈ যাব। তো তেতিয়া আপোনালোকক কি হ'ব, কমিশ্যন ৱাইজত দিব, দৰমহা কম দিব, কমিশ্যন বেছিকৈ দিব। এতিয়া চৰকাৰী আঁচনিবিলাক মাথতে কি কৰিব লাগে, মানুহক জনাব লাগে, আৰু সেই আঁচনিবিলাক যদি বিক্ৰী কৰিব পাৰে তেনেহ'লে এক্সট্ৰা কমিশ্যন দিব বুলি কৈছে।
গতিকে এই আঁচনিখন 9 তাৰিখৰ দিনাখন 9 ডিচেম্বৰ তাৰিখৰ দিনাখন শুভ মুক্তি পাব গতিকে সেই দিনাখনৰ বাৰু আকৌ এটা ভিডিঅ' মই আপোনালোকক বনাই জনাম যে এই আঁচনিখনৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব কি নকৰিব সকলোবোৰবিলাক জনাম তো ভিডিঅ'টো মোৰ চেনেলটো সাবস্ক্ৰাইব আপোনালোকে কৰি ৰাখিব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ ধন্যবাদ জয় অসম